শ্ৰী ভাস্কৰজ্যোতি কাকতি। মই শংকৰদেৱ বিদ্যানিকেতন ধেমাজি প্ৰথম শ্ৰেণীৰ ছাত্ৰ। মই এটা সাধু ক'ম। সাধুটোৰ নাম হৈছে বান্দৰ আৰু ঘৰিয়াল। এখন ডাঙৰ অৰণ্যৰ মাজত এখন নদী আছিলে। সেই নদীখনতে এটা বুঢ়া ঘৰিয়ালৰ ঘৰ আছিলে। সি দুৰ্বল হৈ যোৱাৰ কাৰণে আগৰ নিচিনা চিকাৰ কৰিব নোৱাৰিছিলে। তাৰ বহুত ভোক লাগিছিল। সি ভাবিলে পাৰ চিকাৰ কৰা বহুত কঠিন হ'ব। পানীতে গৈ দুটামান মাছ ধৰোঁগৈ। সি বহুত চেষ্টা কৰিও এটাও মাছ ধৰিব নোৱাৰিলে। সি দুখ মনেৰে পাৰতে থকা এজোপা গছৰ তলত জিৰণি লওঁ বুলি ভাবিলে। সেই গছজোপা আছিল এজোপা জামুকৰ গছ। সেই গছজোপাতে বান্দৰ এটাই জামু খাই আছিল। ঘৰিয়ালটোৱে বান্দৰটোক দেখি ক'লে, বান্দৰ ভাই, ইয়াত তুমি কি খাই আছা? মোকো কেইটামান দিয়াচোন। বান্দৰে ক'লে, এয়া জামু, এয়া খাবলৈ বৰ মিঠা। সোৱাদ, তুমিও কেইটামান খাই চোৱা। ঘৰিয়ালে খাই ক'লে, সঁচাকৈ এয়া বৰ মিঠা। মোক বহুত ভোক লাগিছিল। তুমি মোক বহুত ডাঙৰ সহায় কৰিলা। তুমি বহুত দয়ালু। মই তোমাৰ নিচিনা বন্ধু পোৱাহেঁতেন মই নিজকে বহুত ভাগ্যৱান ভাবিলোহেঁতেন। বান্দৰে ক'লে, নিশ্চয়, আজিৰ পৰা আমি দুয়ো ভাল বন্ধু। মই গছজোপাতে থাকোঁ। তোমাৰ যেতিয়াই ভোক লাগে মোক ক'বা, মই তোমাক জামু পাৰি দিম। এনেকৈ সদায় আহি ঘৰিয়ালটোৱে গছৰ তলত ৰয়হি আৰু বান্দৰটোৱে তাক জামু পাৰি দিয়ে। সিহঁতি দুয়োটাই মাজতে ধেমালি ধুমুলা কৰে। কেতিয়াবা ঘৰিয়ালটো আহি গছৰ তলত খেলেহি, কেতিয়াবা বান্দৰটোৱে ঘৰিয়ালৰ পিঠিত উঠি নদীত টহল দিব যায়। এনেকৈ বহুত দিন পাৰ হ'ল। এদিনা ঘৰিয়ালে বান্দৰক সুধিলে, বান্দৰ বন্ধু, মইতো সদায় মিঠা জামু খাই আছোঁ। আজি মোৰ পত্নীৰ কাৰণেও কেইটামান জামু পাৰি দিবা নেকি? তাৰপৰা বান্দৰে তাক জামু কেইটামান পাৰি দিলে। সেই জামুকেইটা লৈ নদীৰ ইপাৰত থকা নিজৰ পত্নীৰ কাৰণে জামুকেইটা লৈ গ'ল। ঘৰিয়ালৰ পত্নীয়ে জামুকেইটা খাই ক'লে, এয়া দেখোন বৰ মিঠা। কিন্তু জামু খাইনো কিমান দিন জীয়াই থাকিবা? ভাবাচোন, তোমাৰ বান্দৰ বন্ধুৱেতো সদায় মিঠা জামু খাই থাকে। সি কিমান মিঠা হ'ব? তাৰ কলিজাখন কিমান মিঠা হ'ব? আৰু বহুত দিনৰ মোক জিভাখনে মাংসৰ সোৱাদ পোৱাই নাই। মোক তাৰ কলিজাখন আনি দিয়াচোন। তাৰপৰা ঘৰিয়ালে ক'লে, সি মোৰ বন্ধু হয়, মই তাৰ লগত বিশ্বাসঘাতকতা কৰিব নোৱাৰোঁ। পত্নীয়ে ক'লে, মই একো কথাই শুনিব নিবিচাৰোঁ। মোক অকল তাৰ কলিজাটোহে লাগে। ঘৰিয়ালে দুখ মনেৰে বান্দৰটোৰ ওচৰলৈ গ'ল যে তাক সৈমান কৰাই নিজৰ পত্নীৰ ওচৰলৈ আনিব পাৰে। ঘৰিয়ালটোৱে বান্দৰক ক'লে, বান্দৰ বন্ধু, তুমি যে মোৰ পত্নীৰ কাৰণে জামুকেইটা দিছিলা, মোৰ পত্নীয়ে খাই বহুত ভাল পালে। সেইবাবে তোমাক আজি আমাৰ ঘৰত ভাত খাবলৈ মাতিছে। ব'লা, আজি দুপৰীয়া সাঁজটো আমাৰ ঘৰতে সুদাই নিকা খাবা। তাৰপৰা ঘৰিয়ালটো পিঠি উঠি বান্দৰে ঘৰিয়ালৰ ঘৰলৈ ৰাওনা হ'ল। অলপ দূৰ যোৱাৰ পিছতে বান্দৰে সুধিলে, আজি তোমাৰ পত্নীয়েনো কি ৰান্ধিছে? ঘৰিয়ালে ক'লে, তুমি যে কল ভাল পোৱা, সুস্বাদু কলৰ আহাৰ ৰান্ধিছে আৰু লগতে বেলেগ ফল মূলো আছে। এয়া শুনি বান্দৰে ভাবিলে, ক'লে, আজিতো বহুত ডাঙৰ ভোজ হ'ব। মই ভাবিয়ে মোৰ জিভা পানী আহিছে। নিজৰ বন্ধুৰ আনন্দ দেখি ঘৰিয়ালে ভাবিলে, তাৰ পত্নী সঁচা কথা কৈ দিয়াই ভাল হ'ব। ঘৰিয়ালে ক'লে,
বান্দৰ বন্ধু, তোমাক মোৰ পত্নীয়ে তোমাক কলিজাখন খাবলৈহে মাতিছে। ঘৰিয়ালৰ কথা শুনি বান্দৰৰ মনৰ ঘপককৈ এটা বুদ্ধি আহিলে। বান্দৰে ক'লে, খাব বাৰু, কিন্তু তুমি মোক আগতে নকলা কেলে? আমি বান্দৰবোৰে নিজৰ কলিজাখন গছত সযতনে থৈহে দিওঁ। আকৌ ইমান দূৰ বাট উভতি যাব লাগিব। ঘৰিয়ালে ক'লে, মই ইমান অকৰা, মই জনাই নাছিলোঁ বান্দৰবোৰে যে নিজৰ কলিজাখন গছৰ ফেৰেঙনিত সযতনে থৈহে দিয়ে। যেতিয়া বান্দৰ আৰু ঘৰিয়ালে গছজোপাৰ ওচৰ পায়গৈ, বান্দৰে একে জাবৰে গছৰ মূধচলৈ গৈ ঘৰিয়ালক ক'লে, মূৰ্খ ঘৰিয়াল, কলিজাটো নোহোৱাকৈ কোনোবা জিকি থাকিব পাৰে নেকি? মই তোক নিজৰ বন্ধু বুলি ভাবিছিলোঁ, তোক জামু খাবই দিলোঁ আৰু তই মোক এই বন্ধুত্বৰ প্ৰতিদান দিলি। যা, আজিৰ পৰা তই মোৰ ওচৰলৈ নাহিবি। এই সাধুটোৰ পৰা আমি এয়াই নীতি শিক্ষা পালোঁ যে আমি যিমান ডাঙৰ বিপদৰ সময়তো ভয় কৰিব নালাগে, বান্দৰৰ নিচিনা বুদ্ধিমতেহে কাম কৰিব লাগে। নমস্কাৰ।